জিঅ' আৰু এয়াৰটেলে বৃদ্ধি কৰিছে ৰিচাৰ্জ প্লেন। আপুনি আপোনাৰ সিম BSNL লৈ পৰ্ট কৰিব বিচাৰিছে নেকি? যদি হয় তেনেহলে চাওক আমাৰ এই প্ৰতিবেদন। ৩ জুলাইত জিঅ'য়ে প্লেন বৃদ্ধি কৰাৰ লগে লগে এয়াৰটেলেও নিজৰ প্লেন বৃদ্ধি কৰে, যাৰ ফলত ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। গ্ৰাহকে ইমান টকাৰে ৰিচাৰ্জ কৰিব নোৱাৰাত নিজৰ সিম BSNL লৈ ট্ৰান্সফাৰ কৰি আছে। হয়, আপোনালোকে জানে BSNL হ'ল এটি চৰকাৰী কোম্পানী আৰু যাৰ প্লেন অতি কম মূল্যত পোৱা যায়। কিন্তু বৰ্তমান সময়ত BSNL ইমান আধুনিক হোৱা নাই, জিঅ' আৰু এয়াৰটেলৰ নিচিনা প্ৰাইভেট কোম্পানীৰ দৰে। য'ত জিঅ' আৰু এয়াৰটেলৰ 5G চলি আছে, এনে সময়ত BSNL এতিয়াও 2G 3G চলাব জটিল হৈ আছে। যিকোনো জেগাত গ'লে BSNL নেটৱৰ্ক পোৱাটো অসম্ভৱ। এনে ক্ষেত্ৰত আমি যেতিয়ালৈকে ভাল কোম্পানী নাহে বা BSNL আপগ্ৰেড নহয় তেতিয়ালৈকে সিম পৰ্ট কৰাটো কেনেকুৱা যেন লাগি আছে। যদি আমাৰ প্ৰতিবেদন ভাল লাগে এটা লাইক কৰি শ্বেয়াৰ কৰি